মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সপ্তম শ্ৰেণীৰ এইটো সমাজ বিজ্ঞানৰ এইটো যিটো চেপ্টাৰ তোমালোকে দেখি আছা, অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা, এই চেপ্টাৰটো আমি বুজিবলৈ চেষ্টা কৰিম। এতিয়া প্ৰত্যেক দেশতে একোখনকৈ চৰকাৰ থাকে, নহয় জানো? আৰু সেই চৰকাৰখনেই সেই দেশৰ মুৰব্বী। এতিয়া চৰকাৰ এখন হ'বলৈ হ'লে সেই চৰকাৰখনৰ মুখ্য লক্ষ্য হ'ব লাগিব যে কি লক্ষ্য? দেশৰ উন্নয়ন কৰা আৰু জনকল্যাণৰ বাবে কাম কৰা, নহয় জানো? এতিয়া দেশৰ উন্নয়ন কেতিয়া হ'ব? দেশৰ উন্নয়ন তেতিয়া হ'ব যেতিয়া সেই দেশখনৰ আন্তঃগাঁথনিসমূহ মজবুত হ'ব। এতিয়া তোমালোকে এই শব্দটো নিশ্চয় বুজিবলৈ টান পাইছা। আন্তঃগাঁথনি মানেনো কি? আন্তঃগাঁথনি মানে হৈছে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত প্ৰয়োজনীয় আৱশ্যকীয় সা সুবিধা, যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ'ব নোৱাৰে। মানে অৰ্থনৈতিক উন্নয়ন কৰিবলৈ হ'লে আমি প্ৰথমতে আমাক যিখিনি ভেটি ধৰণৰ কাম, সেইখিনিয়ে হৈছে আন্তঃগাঁথনি। ধৰি লোৱা ঘৰ এটা বনাবলৈ হ'লে প্ৰথমতে ঘৰটো মজবুত কেতিয়া হ'ব? যেতিয়া ঘৰৰ সেই ভেটিটো ভালকৈ মজবুত কৰি লোৱা হ'ব, তেতিয়াহে ঘৰটো মজবুত হ'ব, নহ'লে ঘৰটো ভাগি ছিগি যাব। তেনেকৈ যদি আমাৰ দেশ এখনৰ আন্তঃগাঁথনি মজবুত নহয়, তেতিয়াহ'লে আমি অৰ্থনৈতিক উন্নয়ন কৰিবলৈ যাওঁতে বা চৰকাৰে অৰ্থনৈতিক উন্নয়ন কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ বেমেজালিয়ে দেখা দিব বা অসুবিধাৰ সৃষ্টি হ'ব। গতিকে চৰকাৰৰ প্ৰথম কৰ্তব্য হ'ল আন্তঃগাঁথনি উন্নত কৰা। এতিয়া সেই আন্তঃগাঁথনিৰ উপাদানসমূহনো কি? সেইসমূহ হৈছে ৰাস্তা ঘাট, যাতায়াত ব্যৱস্থা, যোগাযোগ ব্যৱস্থা, শিক্ষা, স্বাস্থ্য, বিজুলী, পানী যোগান ইত্যাদি ইত্যাদি। গতিকে এইসমূহ মৌলিক কাম, দেশৰ জনসাধাৰণে ভালদৰে চলাৰ কাৰণে এইসমূহ হৈছে মৌলিক উপাদান। গতিকে চৰকাৰ এখনে প্ৰথমতে এই আন্তঃগাঁথনিসমূহ উন্নত কৰাত গুৰুত্ব দিব লাগিব। আৰু আন্তঃগাঁথনি উন্নত হ'লেহে কি হ'ব? দেশ এখনে দেশৰ উৎপাদনৰ কাৰণে যি ধৰি লোৱা তিনিটা প্ৰধান মাধ্যম, কৃষি, উদ্যোগ আৰু সেৱা, সেইসমূহৰ জৰিয়তে উৎপাদন বৃদ্ধি কৰিব পাৰিব। গতিকে প্ৰথম মজবুত হ'ব লাগিব কি? আন্তঃগাঁথনি। ঠিক আছে? গতিকে এতিয়া আমি আন্তঃগাঁথনিৰ প্ৰতিটো বস্তু আমি বুজিবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথমতে মই ক'লোঁ তোমালোকক যে যাতায়াত ব্যৱস্থাটো এটা আন্তঃগাঁথনিৰ এটা খুব গুৰুত্বপূৰ্ণ কথা, যিটোৰ অবিহনে যে আমি কোনো উন্নয়নৰ আশা কৰিবই নোৱাৰোঁ। গতিকে দেশ এখন উন্নতৰ শাৰীত যাবলৈ হ'লে, উন্নতি হ'বলৈ হ'লে প্ৰথমতে কি হ'ব লাগিব? যাতায়াত ব্যৱস্থা উন্নত হ'বই লাগিব। এতিয়া তোমালোকৰ সেই পাঠটোত এটা মানে কাহিনী দিয়া আছে। সেইটোত এজন জোচেফ নামৰ ল'ৰাই দেউতাকৰ সৈতে বহুদিনৰ পাছত মানে গুৱাহাটীৰ পৰা যাত্ৰা কৰিছে ক'লৈ? মিৰ্জালৈ। আৰু সেই জোচেফ নামৰ ল'ৰাজনে দেখি আচৰিত হৈছে যে তেনেকুৱা সেই ৰাস্তাটোত তেওঁৰ অচিনাকি যেন লাগিছে, কাৰণ আগততো ৰাস্তাটো এনেকুৱা নাছিলে। তেতিয়া দেউতাকক তেওঁ প্ৰশ্ন সোধোতে দেউতাকে বুজাই দিছে যে সেইটো নতুনকৈ নিৰ্মাণ হোৱা 4 লেনযুক্ত ৰাস্তা। আৰু পুতেকে সুধিছে 4 লেনযুক্ত ৰাস্তানো কি বা তাৰ মানে কিয় নিৰ্মাণ কৰিলে এইটো ইত্যাদি ইত্যাদি। গতিকে 4 লেনযুক্ত ৰাস্তা হ'বলৈ হ'লে বা
হ'লে আমাৰ লাভ কি হ'ব? আগতেও আছিলে, হাইৱে আগতেও আছিলে কিন্তু 4 লেনযুক্ত ৰাস্তা কিয় নিৰ্মাণ কৰা হ'ল? যে 4 লেনযুক্ত ৰাস্তাটো খুব মজবুত হয়, লোহা, চিমেণ্ট, বালি, চিমেণ্ট, ইটা ইত্যাদিৰে নিৰ্মাণ কৰে, গতিকে ৰাস্তাটো খুব মজবুত হয় আৰু সেইটো বহু দিনলৈ স্থায়ী হৈ থাকে, সেইটো সহজতে কেতিয়াও ভাগি ছিগি নাযায়। আমাৰ আগৰ যিবোৰ হাইৱে সেইবোৰ ধৰি লোৱা বানপানী ইত্যাদি উঠিলে বা ভূমিকম্প হ'লেই ভাগি ছিগি যায়, কিন্তু এই 4 লেনযুক্ত ৰাস্তাসমূহ কি হয়, যিহেতু খুব মজবুতকৈ বনোৱা হয়, গতিকে ভাগি ছিগি অতি সহজতে কেতিয়াও ভাগি ছিগি যাব নোৱাৰে, শ বছৰ মানে যাব সেইবোৰ ৰাস্তা। তাৰ পাছত আৰু কি হয়, যিহেতু 4 লেনযুক্ত ৰাস্তাটো কি হয়, যথেষ্ট বহল হয়, আগৰ যিসমূহ হাইৱে আছিল তাতকৈ যথেষ্ট বহল হয়, আৰু বহল হোৱাৰ ফলত কি হয়, গাড়ী মটৰসমূহ অতি সহজভাৱে অহা যোৱা কৰিব পাৰে, বহুত বেছি গাড়ী খুব বেগেৰে যাব পাৰে, আৰু ফলত যিহেতু ৰাস্তা 4টা থাকে, 4টা লেন থাকে, গতিকে তাৰ কাৰণে দুৰ্ঘটনা কমে ইত্যাদি ইত্যাদি। তাৰ পাছত এতিয়া 4 লেনযুক্ত ৰাস্তাৰ প্ৰয়োজনীয়তানো কি? এতিয়া ধৰি লোৱা দেশ এখন উন্নত হ'বলৈ হ'লে আমি দেশখনত বহুতো উদ্যোগ থাকিবই লাগিব। উদ্যোগত কি হয়, উদ্যোগত বিভিন্ন বস্তুৰ উৎপাদন ক্ৰিয়া সংঘটিত হয়, নহয় জানো? গতিকে উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ আমাক ভাল ৰাস্তা লাগিবই। তাৰ কাৰণে ধৰি লোৱা উদ্যোগলৈ কেঁচা মাল অনা নিয়া কৰিবলৈ বা উদ্যোগত যিবোৰ উৎপাদিত হোৱা বস্তু সেইবোৰ বিক্ৰীৰ বাবে পঠিয়াবলৈ, বজাৰত পঠিয়াবলৈ ৰাস্তা ভাল হ'বই লাগিব। যদি ৰাস্তা বেয়া হয় তেতিয়াহ'লে কেতিয়াও উদ্যোগ এটাই ভাল ধৰণে মানে উন্নতি কৰিব নোৱাৰে, ঠিক আছে? আৰু অকল সেই 4 লেনযুক্ত ৰাস্তাই যে যাতায়াত ব্যৱস্থা তেনেকুৱা নহয়, আৰু ধৰি লোৱা আৰু চৰকাৰে কি কৰে, ৰেলপথৰ সম্প্ৰসাৰণ, নতুন নতুন আৰু ৰেলপথ সম্প্ৰসাৰণ কৰিছে, আৰু যিবোৰ ঠাইত ৰেলপথ যোৱা নাছিলে সেইবোৰ ঠাইলৈ ৰেলপথ লৈ গৈছে, বা আগতে যদি এটা আছিলে পথ, ৰেলৰ পথ যিটো, সেইবোৰ ঠাইত আৰু কি কৰিলে, 2টা 3টা ৰেলৰ পথ নিৰ্মাণ কৰিছে, নদীসমূহত দলং বনাই চৰকাৰে, তাৰ পাছত আন্তঃৰাজ্যিক বাছ আস্থান, এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাব পৰা যি বাছসমূহৰ কাৰণে আস্থান, সেইবোৰত ভাল ভাল সুবিধা থাকে, মানুহ গৈ, যাত্ৰীসমূহ গৈ বহিব পৰা, তাত খোৱা পানীৰ ব্যৱস্থা, চাফ চিকুণ, এনেকুৱা ধৰণৰ উন্নত আন্তঃৰাজ্যিক বাছ আস্থান থাকে, মানে চৰকাৰে নিৰ্মাণ কৰে। তাৰ পাছত আকৌ গ্ৰাম্য বাছ সেৱাৰ সম্প্ৰসাৰণ, এতিয়া ধৰি লোৱা পিছপৰা গাঁওসমূহলৈ আগতে কি আছিলে, খুব যোগাযোগৰ ব্যৱস্থাটো খুব বেয়া আছিলে, গতিকে সেইবোৰ গ্ৰাম্য বাছ সেৱাৰ সম্প্ৰসাৰণ হৈছে, অতি পিছপৰা গাঁৱৰ ভিতৰলৈ বিভিন্ন ধৰণৰ মানে বাছ বা অন্যান্য তেনেকুৱা যান বাহন অহা যোৱা কৰিব পৰা হৈছে। আৰু গ্ৰাম্য বাছ বা গ্ৰাম্য ঠাইলৈ এই যে বাছেই হওক বা অন্যান্য যান বাহনেই হওক যাব পৰাৰ গুৰিতেই হ'ল কি জানানে তোমালোকে, যে আমাৰ গাঁৱৰ ৰাস্তাবোৰ উন্নত হৈছে। আৰু সেইটো কেনেকৈ উন্নত হ'ল, যে আমাৰ যিটো প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা, আমাৰ এই যোজনাটো অটল বিহাৰী বাজপেয়ীৰ দিনতে, এইটো বিজেপি চৰকাৰ, তেতিয়া অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী আছিলে, তেওঁৰ দিনতে তেওঁৱে এইটো আমাক এই যোজনাটো তেওঁৰ দিনতে দি থৈ গৈছে। গতিকে এই যোজনাটোৰ অধীনত কি কৰা হৈছে, অতি ভিতৰৰ গাঁওসমূহৰ ৰাস্তাসমূহক কি কৰা হৈছে, হাইৱেৰ লগত সংযোগ কৰা হৈছে, আৰু ফলত কি হৈছে, মানুহে অতি সহজতে সেই ভিতৰৰ গাঁৱলৈ অহা যোৱা কৰিব পৰা হৈছে, সুচলভাৱে অহা যোৱা কৰিব পৰা হৈছে। এতিয়া বৰ্তমান অসমত 38টা ৰাষ্ট্ৰীয় ঘাইপথ আছে। তোমালোকে সেইবিলাকৰ বিষয়ে আৰু ভালকৈ জানিবা, অধিক তথ্য লাভ কৰিবা। তাৰ পাছত আৰু কি কৰা হৈছে, এতিয়া ধৰি লোৱা ডাঙৰ ডাঙৰ চৰকাৰে আৰু কি কৰে, ডাঙৰ ডাঙৰ নদীসমূহত কি কৰে, দলং নিৰ্মাণ কৰে,
অতি ডাঙৰ ডাঙৰ বহল বহল দলং নিৰ্মাণ কৰে। এতিয়া তোমালোকে চোৱা ব্ৰহ্মপুত্ৰৰ ওপৰতে প্ৰথমতে মাত্ৰ কি আছিলে, এখনেই দলং আছিলে, সেইখন হৈছে আমাৰ শৰাইঘাট দলং। তাৰ পাছত কোনখন দলং হ'ল যে ভোমোৰাগুৰি দলং, তেজপুৰৰ ওচৰত থকা ভোমোৰাগুৰি দলং। তাৰ পাছত হ'ল গোৱালপাৰাৰ ওচৰত থকা পঞ্চৰত্ন দলং, নহয় জানো? আৰু তাৰ পাছতে এই তিনিখন থকাৰ পাছত আৰু নতুনকৈ তিনিখন মানে কেইদিনমানৰ আগতেই নিৰ্মাণ কৰি উলিয়ালে বা এতিয়া মানুহ অহা যোৱা কৰিব পৰা হৈছে। সেয়া হ'ল যে তিনিচুকীয়া যিখন ঢলা শদিয়া বুলি কয়, ঢলা শদিয়া সংযোগী এই ডক্টৰ ভূপেন হাজৰিকা সেতু, সেইখন তাৰ পাছতে নিৰ্মাণ কৰি উলিয়ালে ব্ৰহ্মপুত্ৰৰ শৰাইঘাটৰ ওচৰতে শৰাইঘাটৰ দ্বিতীয়খন দলং। আৰু তাৰ পাছতে ডিব্ৰুগড় আৰু ধেমাজি সংযোগী বগীবিল দলং। গতিকে এতিয়া আমাৰ কেইখন দলং আছে? 6খন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতে এতিয়া আমাৰ অসমত 6খন দলং আছে। এইদৰে চৰকাৰে যাতায়াত ব্যৱস্থাৰ উন্নত কৰাৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰি আহিছে। তাৰ পাছতে আমি এয়া তোমালোকে দেখিছা, এয়া 4 লেনযুক্ত ৰাস্তাৰ মই ছবি দি দিছোঁ ইয়াতে। এয়া এনেকুৱাকৈ ধৰণে ট্ৰেইন, উন্নত মানৰ ট্ৰেইন অহা যোৱা কৰে। তাৰ পাছত চোৱা যে যাতায়াত ব্যৱস্থাৰ পাছতে অতি প্ৰয়োজনীয় আমাৰ আন্তঃগাঁথনি হ'ব শিক্ষা ব্যৱস্থা। এতিয়া সমাজৰ বিকাশ আৰু উন্নতিৰ মূল আহিলা আচলতে হৈছে শিক্ষা, নহয় জানো? শিক্ষা নহ'লে মানুহে কেতিয়াও উন্নতি লাভ কৰিব নোৱাৰে। কাৰণ আগৰ দিনত যেতিয়া শিক্ষাৰ প্ৰসাৰ হোৱা নাছিলে, তেতিয়া অন্ধবিশ্বাসেৰে আমাৰ সমাজ ভৰি আছিলে। মানুহে বিভিন্ন ধৰণৰ চিকিৎসা কৰাৰ কাৰণে বেজ বেজালি ওজা এইবোৰৰ সহায় লৈ চিকিৎসা কৰিছিলে। আৰু তাৰ ফলত কি হৈছিলে, বহুত মানুহৰ মৃত্যুমুখত পৰিছিলে। চিকিৎসা ব্যৱস্থা উন্নত নাছিলে। আৰু যিবোৰ ধৰি লওক আধুনিক ব্যৱস্থাসমূহৰ আজিকালি আধুনিক ব্যৱস্থা, এতিয়া ধৰি লওক ক'ৰবালৈ যাবলৈ যাতায়াত ব্যৱস্থাৰ কাৰণে যি অনলাইন তোমালোকে এতিয়া প্ৰত্যেকেই জানা, সেইবোৰ অনলাইন টিকেট কৰিব লাগে, এইবোৰ কৰিব লাগে। গতিকে শিক্ষা অবিহনে সেইবোৰ জানো সম্ভৱ? কেতিয়াও নহয়। তাৰ পাছত আৰু চোৱা, সমাজত ডাইনী হত্যা এতিয়াও চলি আছে। এতিয়াও বহুত ধৰি লোৱা পিছপৰা অঞ্চলবোৰত এতিয়াও এইটো হৈয়ে আছে। এতিয়াও সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা নাই, তথাপি আগতকৈ যথেষ্ট কমি গ'ল। সমাজত কিছুমান মানুহক ডাইনী সজাই পেলাই হত্যা কৰে, কাৰণ তেওঁলোকে দুৰ্ভাগ্য মাতি অনা বুলি মানুহে সেইবোৰ অন্ধবিশ্বাসত থাকে। তাৰ পাছতে তোমালোকে এটা খুব দৰকাৰী কথা যে শিক্ষাৰ অধিকাৰ আইন 2009 চৰকাৰে কি কৰিলে, ভাৰত চৰকাৰে শিক্ষাৰ অধিকাৰ আইন, যিটো ইংৰাজীত RTE বুলি কোৱা হয়, ৰাইট টু এডুকেশ্যন এক্ট, সেই আইনখনৰ সৃষ্টি কৰিলে। আৰু সেই আইনখনৰ জৰিয়তে কি কৰা হৈছে যে 6 বছৰৰ পৰা 14 বছৰ বয়সৰ ভিতৰৰ সকলো ল'ৰা ছোৱালীকে যে জাতি ধৰ্ম বৰ্ণ ধনী দুখীয়া উচ্চ নীচ নিৰ্বিশেষে সকলো ল'ৰা ছোৱালীকে কি কৰা হয়, শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰা হয়। আৰু এতিয়া তোমালোকে যিবোৰ পাঠ্যপুথি পঢ়ি আছা, সেই পাঠ্যপুথিবোৰ কি তোমালোকে জানো কিনিবলগীয়া হৈছে? নাই হোৱা, নহয় জানো? সেইবোৰ বিনামূলীয়া পাঠ্যপুথি তোমালোকে পাইছা এতিয়া। গতিকে সেইবোৰ চব এই শিক্ষাৰ অধিকাৰ আইনৰ অধীনত। তাৰপাছত ধৰি লোৱা এতিয়া আৰু সেই আইনখন যাতে ভালকৈ প্ৰযোজ্য হ'ব পাৰে, কাৰ্যকৰীকৰণ হ'ব পাৰে, তাৰ বাবে কি কৰা হৈছে যে চৰকাৰে মধ্যাহ্ন ভোজন, কাৰণ বহুত ল'ৰা ছোৱালীয়ে আমাৰ সমাজখন এতিয়াও কিছুমান বহুত
দুখীয়া হৈ আছে যে দুবেলা দুমুঠি ভালকৈ খাবলৈ নাপায়। গতিকে সেই খাবলৈ নোপোৱা ল'ৰা ছোৱালীবিলাকে যাতে উপাৰ্জন কৰাৰ কাৰণে মাক দেউতাকবিলাকে তেওঁলোকক কামত নিযুক্ত কৰি নাৰাখে, তাৰ বাবে কি কৰা হৈছে, স্কুলসমূহত কি কৰা হৈছে, মধ্যাহ্ন ভোজনৰ যিটো তোমালোকে মিড ডে মিল বুলি ইংৰাজীত ক'লে বেছি ভালকৈ তৎক্ষণাত বুজি পোৱা নহয় জানো। গতিকে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হৈছে যাতে সেই অতি দুখীয়া ল'ৰা ছোৱালীসমূহেও অন্ততঃ দিনটোত এসাঁজ খাবলৈ পায় বা স্কুললৈ নহাকৈ, খাবলৈ নোপোৱাৰ কাৰণে স্কুললৈ নহাকৈ নাথাকে। সংবিধানে, যিখন আমাৰ ভাৰতৰ সংবিধানে প্ৰাথমিক শিক্ষাক যিটো মৌলিক শিক্ষা বুলি, মৌলিক অধিকাৰ, এইটো প্ৰত্যেক শিশুৱে আমি দিবই লাগিব, যেনেকৈ হওক আমি দিব লাগিব, এটা শিশুৱে যাতে বঞ্চিত নহয় সেই অধিকাৰটো সংবিধানত আমাৰ আছে। বিদ্যালয়সমূহৰ আন্তঃগাঁথনি এতিয়া উন্নতকৰণ কৰা হৈছে। এতিয়া ল'ৰা ছোৱালীয়ে ধৰি লোৱা, আগতে স্কুলসমূহ বহুত বেয়া অৱস্থা আছিলে, স্কুলৰ যিসমূহ ঘৰ বা বিল্ডিং সেইবোৰ খুব ভগা চিগা আছিলে, বৰষুণ দিলে পানী পৰে বা বানপানী হয়, বা কোনো ধৰণৰ অনাময় ব্যৱস্থা নাছিলে, শৌচালয় নাছিলে, বা কোনো ফেনৰ ব্যৱস্থা নাছিলে। গতিকে সেইসমূহ উন্নত কৰা হৈছে। তাৰ পাছত ধৰি লোৱা এতিয়া বিজ্ঞানাগাৰ, স্কুলসমূহত বিজ্ঞানাগাৰ আছে, এতিয়া পুথিভঁৰাল আছে, কম্পিউটাৰ লেব আছে, নহয় জানো। এইদৰে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নতকৰণ কৰা হৈছে যাতে এখন দেশৰ ল'ৰা ছোৱালীসমূহে ভালদৰে কি কৰিব পাৰে, শিক্ষা গ্ৰহণ কৰিব পাৰে, উন্নত মানৰ শিক্ষা গ্ৰহণ কৰিব যাতে পাৰে। গতিকে আমাৰ শিক্ষাটো খুবেই দৰকাৰী। আমাৰ আন্তঃগাঁথনি, শিক্ষা অবিহনে আচলতে আমি একো কথাই ভাবিবই নোৱাৰোঁ। তাৰ পাছত আমি আন এটা দৰকাৰী কথা হ'ল স্বাস্থ্যৰ ক্ষেত্ৰত। এতিয়া আমি স্বাস্থ্য আমাৰ কিমান দৰকাৰী সেই কথাটো এই মুহূৰ্তত আমি প্ৰত্যেকেই বুজি, এটা সৰু ল'ৰাৰ পৰা অতি বৃদ্ধজনলৈ আমি প্ৰত্যেকেই বুজি উঠিছোঁ। এতিয়া আমাৰ 2 মাহ 3 মাহ সকলো বন্ধ হৈ আছে, গোটেই পৃথিৱী স্থবিৰ হৈ গৈছে। কিয়? স্বাস্থ্যৰ ৰক্ষাৰ কাৰণে। কাৰণ এনেকুৱা ধৰি লওক এটা ভাইৰাছ আহি গৈছে যিটোৱে মানৱ জাতিটোক মানে নিশেষ কৰি পেলাব যদি আমি সাৱধানতা নলওঁ। তাৰ কাৰণে তোমালোকৰ বিদ্যালয়সমূহো বন্ধ হৈ আছে, নহয় জানো। গতিকে স্বাস্থ্যই পৰম ধন। স্বাস্থ্যটো আগতে কি কৰিব লাগিব, মানুহে নিজৰ বৰ্তাই ৰাখিব পাৰিব লাগিব। তাত তোমালোকে এটা কাহিনী, তোমালোকৰ চেপ্টাৰটোত এটা কাহিনী আছে যে আইতা আৰু নমিতাই গাঁৱলৈ গৈছে, গৈ পেলাই মানে আইতাকক সুধিছে যে এই নদীলৈ আগতে পানী নিবলৈ যোৱা দেখিছিলে, মহিলাসকলে পানী নিবলৈ যোৱা দেখিছিলে, কলহ চলহ লৈ পানী নিবলৈ আহে, কিন্তু এতিয়া দেখোন সেইবোৰ নাই বুলি আইতাকক সুধিছে। তেতিয়া আইতাকে কৈছে যে চৰকাৰে এতিয়া পানী যোগান আঁচনিৰ জৰিয়তে বিভিন্ন ধৰণৰ টিউবৱেল বা তেনেকুৱা ধৰণৰ পাম্প দিয়াৰ ব্যৱস্থা কৰিছে, আৰু যাৰ কাৰণে এতিয়া সেই মহিলাসকলে নদীলৈ বা আন পুখুৰীলৈ পানী আনিব যাব নালাগে। কাৰণ সেইবোৰ পানী লেতেৰা, সেই পানীসমূহ খালে মানুহে নানা ধৰণৰ বেমাৰৰ সন্মুখীন হয়। জণ্ডিছ, কলেৰা, ডায়েৰিয়া এইসমূহ পানীৰ পৰা হোৱা খুব ডাঙৰ বেমাৰ। আমি যদি সাৱধান নহওঁ, সিয়ে মানে বহুত মানুহক মৃত্যুমুখতো পেলাব পাৰে। গতিকে এতিয়া পানী যোগান আঁচনিৰ দ্বাৰা সেই গাঁওসমূহতো কি কৰা হৈছে, সেই পানী যোগান ধৰা হৈছে, আৰু মানুহে এতিয়া বিশুদ্ধ পানী খাবলৈ পাইছে। তাৰ পাছতে আন এটা খুব দৰকাৰী কথা, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান। এইটো 2005 চনমানৰ পৰাই ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান প্ৰৱৰ্তন কৰা হ'ল, ভাৰত চৰকাৰে কৰিলে। আৰু যিটো অভিযানৰ বা যিখন আঁচনিৰ অধীনত কি কৰা হ'ল, হস্পিটেল ব্যৱস্থাটো বা চিকিৎসালয়ৰ ব্যৱস্থাটো আগতে খুবেই নিম্নমানৰ আছিলে, সেইসমূহ উন্নত কৰা হ'ল। নতুন হস্পিটেলৰ নিৰ্মাণ কৰা হ'ল, চিকিৎসা ব্যৱস্থাটো কি কৰা হ'ল, উন্নত কৰা হ'ল।
এতিয়া ধৰি লোৱা বিভিন্ন ধৰণৰ সেই আঁচনিৰ অধীনতে বিভিন্ন আশা কৰ্মী বুলি ক'লে তোমালোকে হয়তো প্ৰত্যেকেই জানা, প্ৰত্যেক গাঁৱতে একোজনীকৈ কি থাকে, আশা কৰ্মী থাকে। আৰু আশা কৰ্মীসকলে কি কৰে, গৰ্ভৱতী মহিলাসমূহৰ যত্ন লয়। গৰ্ভৱতী মহিলাসমূহ যে হস্পিটেলত যাব লাগে, কি কৰিব লাগে, কেনেকৈ চেকআপ কৰিব লাগে, যে ঔষধ খাব লাগে গৰ্ভাৱস্থাত, বা শিশুটো জন্ম হোৱাৰ পাছত কেনেকৈ যত্ন ল'ব লাগে, ইত্যাদি ইত্যাদি কথাসমূহ, যিসমূহ বহুত ভিতৰৰ মহিলাসমূহে হয়তো নাজানে। গতিকে সেই কথাসমূহ আশাকৰ্মীসকলে সেই মহিলাসকলক শিকাইছে, আৰু যাৰ ফলত এতিয়া আমাৰ মাতৃৰ মৃত্যুৰ হাৰ, শিশুৰ মৃত্যুৰ হাৰৰ নিচিনা আমাৰ বহুত ভয়ানক সমস্যাসমূহ এতিয়া কমি আহিছে, দিনে দিনে কমি আহিছে। তাৰপাছত আকৌ জননী সুৰক্ষা যোজনাৰ অধীনত মাতৃ আৰু শিশুৰ কল্যাণৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰা হয়। কিছুমান শিশুৰ কাৰণে কি কৰা হয়, কিছুমান আনকি পইচাও চৰকাৰে দিছে, যে ছোৱালীক যাতে অৱহেলা নকৰে, গতিকে ছোৱালীজনীৰ ভৱিষ্যতৰ বিকাশৰ কাৰণে যাতে খটুৱাব পাৰে, তেনেকুৱা ধৰণে পইচা দিয়াৰো ব্যৱস্থা চৰকাৰে কৰিছে। তাৰপাছত 108, তোমালোকে এতিয়া প্ৰত্যেকেই নিশ্চয় জানা 108 কি। 108 যিটো মৃত্যুঞ্জয় সেৱা বুলি কোৱা হয়, যে কি হয়, গাঁৱৰ মানুহ বা চহৰতো সকলোৱেতো গাড়ী মটৰ নাথাকে, নহয় জানো। এতিয়া ধৰি লওক হঠাৎ কাৰোবাৰ বেমাৰ হ'ল বা কাৰোবাৰ দুৰ্ঘটনা হ'ল, আমি যদি 108ত কল কৰোঁ, লগে লগে কি হয়, গাড়ী আহি যায়, আৰু সেই গাড়ীখনে লগে লগে কি হয়, সেই ৰোগীসমূহক কি কৰে, হস্পিটেললৈ লৈ যায়। গতিকে কিমান সুবিধা হৈছে। মানুহে আগতে এখন গাড়ীৰ কাৰণে এটা ৰোগীক মানে হেৰুৱাব লগা হৈছিলে, প্ৰাণ নাশ হৈ গৈছিলে, যে সময়ত গাড়ী এখন নোপোৱাৰ কাৰণে। গতিকে 108 সেৱাই আমাক যথেষ্ট সহায় কৰিছে। তাৰপাছত আৰু এটা আছে 104। 104টো হ'ল কি, যে বিনামূলীয়াভাৱে দিয়া এটা, ধৰি লওক বিভিন্ন ৰোগৰ সেই যদি ফোন নাম্বাৰটোত ফোন কৰা হয়, তেতিয়াহ'লে বিভিন্ন ৰোগৰ নিৰাময়ৰ বাবে সুপৰামৰ্শ পোৱা যায়। গতিকে আমি হস্পিটেললৈ নোযোৱাকৈ সৰু সুৰা কিছুমান বেমাৰৰ কাৰণে আমি কি কৰিব পাৰোঁ, পৰামৰ্শ লাভ কৰিব পাৰোঁ। গতিকে তেনেকৈ ধৰি লোৱা এতিয়া হস্পিটেলসমূহত ডক্তৰৰ সংখ্যা বঢ়াই দিয়া হৈছে। চৰকাৰে এতিয়া বাধিত কৰিছে ডক্তৰসমূহক যে চৰকাৰী হস্পিটেলত কাম কৰিবই লাগিব, নাৰ্ছৰ সংখ্যা বঢ়াইছে, ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ। এনেকৈ স্বাস্থ্য ক্ষেত্ৰতো চৰকাৰে যথেষ্ট গুৰুত্ব দিয়ে, আৰু দিবই লাগিব, কাৰণ মানুহৰ স্বাস্থ্যটোৱে নাথাকে, তেতিয়াহ'লে আন সকলোবোৰ মিছা। গতিকে আৰু এই কথাখিনি তোমালোকে এই সময়খিনিত নিশ্চয় বুজি পাইছা। গতিকে আৰু কেইটামান আন্তঃগাঁথনি আৰু দৰকাৰী কেইটামান উপাদান আমি আলোচনা কৰিবলৈ আছে, কিন্তু আজিলৈ আমি এইখিনিলৈ আলোচনা কৰিলোঁ। তোমালোকে চেপ্টাৰটোত এইখিনিলৈ পঢ়িবা। থেংক ইউ।